গোপী উদ্ধৱ সংবাদৰ মাহাত্ম্য অত্যন্ত গভীৰ। আপোনালোকে গুৰুচৰিত চালে নিশ্চয় দেখিব যে মোৰ মহাপুৰুষ কৃপালু গুৰুজনাই যেতিয়া পোনপ্ৰথমবাৰৰ কাৰণে শৰণৰ ব্যৱস্থা কৰিছিলে, শৰণ দিবলৈ, তেতিয়া ততাতয়াকে গোপী উদ্ধৱ সংবাদ শাস্ত্ৰ লিখি তাকেই গুৰু আসনত থাপি প্ৰথমবাৰৰ কাৰণে শৰণ প্ৰদান কৰিছিল। অৰ্থাৎ এই কাৰণে গুৰুজনাৰ মানস পদত এই কথা বোধ কৰো আহিছিল যে শৰণ যিহেতু ভক্তিৰ বীজ, গুৰুজনাই লিখিছে ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেম আনন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয় আৱা ঘটে যেন জল। শৰণ আৰু ভক্তি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। শৰণ অবিহনে ভক্তিও মিছা আৰু ভক্তি অবিহনে শৰণ মিছা। গতিকে এগৰাকী পূৰ্ণ পৰ্যায়ৰ সমৰ্পিত ভক্ত সিদিনাখন পূৰ্ণ পৰ্যায়ত ভগৱানৰ ওচৰত তেওঁ সমৰ্পিত হব পাৰে, যিদিনাখন তেওঁৰ ভিতৰত থকা ভক্তিয়ে তেওঁক ভগৱানৰ ওচৰত সমৰ্পিত হবৰ কাৰণে পূৰ্ণ প্ৰেৰণা প্ৰদান। পৰম জ্ঞানী হলেও এগৰাকী ব্যক্তি ঈশ্বৰৰ ওচৰত শৰণাপন্ন নহবও পাৰে। সৰ্বশাস্ত্ৰ শিৰোমণি হলেও তেওঁ ভগৱানৰ ওচৰত সমৰ্পিত নহবও পাৰে, শৰণ নলবও পাৰে। তেওঁ জানে কিন্তু চব। জনা আৰু মনাৰ মাজত পাৰ্থক্য আছে। জানি নামে পখিলো শৰণ। যেতিয়া এজন ব্যক্তিয়ে জানে যে ভগৱান সৰ্বে সৰ্বা, ভগৱানৰ দুখানি অভয় চৰণ ব্যতিৰে এই মনুষ্য জীৱনৰ কোনো মূল্য নাই, এই কথা যিদিনাখন অনুভৱ হব, ভিতৰত থকা ভক্তিয়ে তেওঁক যেতিয়া এই কথাত প্ৰেৰণা দিব, সেইদিনাখন তেওঁ ভগৱানৰ দুখানি অভয় চৰণত নিজকে সমৰ্পিত কৰিব। সেই প্ৰভুসকল, আপোনালোকে ভাবি ভাল পাব যে অৰ্জুনৰ নিচিনা পৰম জ্ঞানী অৰ্জুন, জ্ঞানৰে প্ৰতীক। আমাৰ ভিতৰত থকা যিটো জ্ঞান অৰ্জুনৰ প্ৰতীক। জ্ঞানৰ কাম কি? জ্ঞানী হলে তেওঁ কৰিব কি? প্ৰভুসকল, যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰস্তুতি চলিলে, কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰস্তুতিৰ সময়ত দুৰ্যোধনে নিজৰ ফালেৰে আৰু অৰ্জুন যুধিষ্ঠিৰেও নিজৰ ফালেৰে নিজৰ নিজৰ পক্ষত কোন কোন বীৰসকলে আহি তেওঁলোকক সহযোগিতা কৰিব, এই সম্পৰ্কত তেওঁলোকে বিভিন্ন প্ৰান্তলৈ গৈ যোগাযোগ কৰিছে। আৰু এটা সময়ত এদিন এনেকুৱা এটা দিন সমাগত হল, যিটো দিনত দ্বাৰকাধীশ ভগৱান কৃষ্ণৰ ওচৰলৈকে ব্ৰহ্ম মুহূৰ্ততে অৰ্জুনো গৈ ওলালে আৰু দুৰ্যোধনো। ভগৱান কৃষ্ণই অৰ্জুনৰ পক্ষত থাকিম বুলি কলে, তাৰ বিপৰীতে নাৰায়ণী সেনা দুৰ্যোধনৰ লগত আহিলে। চৰ্তাৱলী আৰোপ কৰা হল। ভগৱানে প্ৰতিজ্ঞা কৰিলে যে মই তোমাৰ যুদ্ধত থাকিম অৰ্জুন, কিন্তু মই যুদ্ধ নকৰো, এনেই থাকিম। অৰ্জুনে বোলে সখী হব, বোলে এনেই থাকিনো কি কৰিম, তোমাৰ ৰথখনকে মই চলাই দিম। প্ৰভুসকল, সাধাৰণতে সাৰথি কৰ্ম সমাজৰ অত্যন্ত তলৰ শ্ৰেণীৰ মানুহখিনিয়ে কৰে। কৃষ্ণ সাৰথি কৰিব লগা মানুহ নহয়, ব্যক্তি নহয়। কৃষ্ণ পৰম বীৰ, পৰম পৰাক্ৰমী। কংসৰ নিচিনা দুৰাচাৰীক আচাৰি মাৰি থৈ আহিছে সেই কৃষ্ণ, 7 বছৰ 8 বছৰ বয়সত। এই কৃষ্ণ সাধাৰণ পুৰুষ নহয়, পৰম পৰাক্ৰম। গতিকে সেই কৃষ্ণ পুৰুষে এখন মহাৰণত, কুৰুক্ষেত্ৰ মহাৰণত কিন্তু বিনা অস্ত্ৰে বিনা যুদ্ধে তেওঁ থাকিব। অৰ্জুনে কলে কি যে প্ৰভু, তুমি মোৰ ৰথখনকে চলাবা, ঠিক আছে। 4টা ঘোঁৰাৰ নাকি লগাই বাঘ জুৰি ভগৱান কৃষ্ণৰ
হাতত সমৰ্পিত কৰিলে। ভগৱান কৃষ্ণ আনন্দিত হল। প্ৰভুসকল, জ্ঞানীসকলৰ এয়া কৰ্ম। কুৰুক্ষেত্ৰ যুদ্ধৰ যিখন ৰথ, সেই ৰথখন আমাৰ শৰীৰটোৱে। আমাৰ এই শৰীৰটোৱে ৰথ, আৰু এই সংসাৰখনে কুৰুক্ষেত্ৰ। আৰু ইয়াতে মন, বুদ্ধি, চিত্ত, অহংকাৰ, মনৰ 4টা স্বৰূপ এই শৰীৰ ৰূপী ৰথখনৰ উদাত্ত ঘোঁৰা। অৰ্জুন স্বয়ং যোদ্ধা, জ্ঞান স্বৰূপ শৰীৰৰ ভিতৰতে বিদ্যমান। জ্ঞানৰ অখণ্ড অস্ত্ৰৰ দ্বাৰা অজ্ঞানক নিপাত কৰি এন্ধাৰ বিনাশী পোহৰৰ গতিত গতি কৰা জ্ঞানৰ কাম। এতেকে মন, বুদ্ধি, চিত্ত, অহংকাৰ, পৰম চঞ্চল মনৰ যি 4টা স্বৰূপ, তাক একত্ৰ কৰি ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰিলে যে প্ৰভু, তুমি যেনেকে চলাবা আজিৰ পৰা এইখন ৰথ তেনেকে চলিব। শৰণাপন্নৰ প্ৰথম ষ্টেপ প্ৰভু, প্ৰথমটো সোপান যে হে ভগৱান, এই শৰীৰটো আজিৰ পৰা তুমি যেনেকে চলাবা তেনেকে চলিব। সেইমতে কাম হল। যুদ্ধত অৰ্জুন বিজয়ী হল, আপোনালোকে জানে। প্ৰভুসকল, সেই অৰ্জুনো কিন্তু যুদ্ধৰ আৰম্ভণিতে বিষাদত পৰিলে, বিষাদত পৰিলে যে এইবিলাক মোৰ ইষ্ট কুটুম্ব, ভাতৃ, মিত্ৰ, বন্ধু, এওঁলোকক বধ কৰি পেলাই মইনো কেনেকে ৰজা হম? তাতকে মই দেখোন ভিক্ষা খুজি খুৱাই ভাল। ভগৱান কৃষ্ণই কৈছে, স্বধৰ্মী নিধনম শ্ৰেয় পৰো ধৰ্ম ভয়াৱহ। স্বধৰ্মত থাকি নৰে, ফল এৰি নিৰন্তৰে, কৰ্ম কৰে যাৰ যেন ভাও, কৰ্মত উপজে জ্ঞান, জ্ঞানে মুখ্য সাধিবে ক। তৃতীয়টো কহিলা মাধৱে। গোবিন্দ মিশ্ৰই কৈছে অসমীয়া কিতাপ। তুমি কেনেকুৱা কৰ্ম? স্বধৰ্মত থাকি। স্বধৰ্ম মানে নিজৰ ধৰ্ম। সেই সময়ত নিজৰ ধৰ্ম মানে অৰ্জুনৰ কি? তেওঁতো ক্ষত্ৰিয় আছিল। ক্ষত্ৰিয়সকলৰ ধৰ্মই যুদ্ধ কৰা। ক্ষত্ৰিয়ই যেতিয়া যুদ্ধ কৰা বাদ দি পেলাই ভিক্ষা কৰাৰ কথা কব, তেতিয়াহ'লেতো ডাঙৰ কথা হব। গতিকে সেই অৰ্জুন, তুমি যুদ্ধ কৰিব লাগিব। অন্যায়ৰ বিৰুদ্ধে তুমি যুদ্ধ কৰাটো নিশ্চিত কৰিবই লাগিব। বিভিন্ন প্ৰশ্নৰ সমাধান অৰ্জুনক দিয়া হল, আৰু অৰ্জুনে সেই সমাধান লৈ 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 শেষত ভগৱান কৃষ্ণৰ সিদ্ধান্তত আহিল কি? ভগৱান কৃষ্ণই কলে যে এতিয়া তুমি কি কৰিব লাগিব? গীতাটো শেষ কোৱা। সৰ্বধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। সকলো ধৰ্ম পৰিত্যাগ কৰি তুমি মোৰ চৰণত শৰণাপন্ন। প্ৰভুসকল, মনত ৰাখিব, সেই সময়ত সনাতন ধৰ্ম ব্যতিৰেকে বেলেগ ধৰ্মই নাছিল। তেতিয়াহ'লে সৰ্বধৰ্মান মানে কি? এইটো এটা ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত। যিহেতু সেই সময়ত সনাতন ধৰ্ম ব্যতিৰেক অন্য কোনো ধৰ্ম নাছিলে, গতিকে অৰ্জুনক ভগৱান কৃষ্ণই কি ধৰ্ম পৰিত্যাগ কৰা কথা? আজিৰ তাৰিখত হলেতো বেলেগ আছিল কথাটো। দৰাচলতে অৰ্জুনক ভগৱান কৃষ্ণই কলে যে তুমি তোমাৰ ইন্দ্ৰিয় সমূহৰ স্বকীয় যি ধৰ্ম ব্যৱস্থা সেইবিলাকক পৰিত্যাগ কৰা, আৰু একাদশ ইন্দ্ৰিয় গৈ পেলাই এক হৈ পেলাই কেৱল আৰু কেৱল মোৰ দুখানি অভয় চৰণত তুমি নিজক সমৰ্পিত কৰা। এইটোৱেই হব তোমাৰ কাৰণে শ্ৰেষ্ঠ সিদ্ধান্ত। সেইকাৰণে তাৰ আগৰ মুহূৰ্তত কৈছে, মন মনা ভৱ মদ ভক্ত মদ আজি মাম নমস্কুৰু মামৈ বৈশ্যসি সত্যংত প্ৰতি জান প্ৰিয়সি। তুমি মোকেই ভজনা কৰা, মোকেই সেৱা কৰা, মোৰ ওচৰতে সমৰ্পিত হোৱা। প্ৰভুসকল, এয়া হল শৰণাপন্নতাৰ ব্যৱস্থা। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃষ্ণ গোপী উদ্ধৱ সংবাদ বিৰোচন কৰিবলৈ গৈ কৈছে, জয় জয় জগন্নাথ নাৰায়ণ নিৰঞ্জন কৃষ্ণ দামোদৰ দেৱ দৈৱকী নন্দন। কৃষ্ণৰ চৰণে কৰি কোটি 1200 শংকৰে ৰচিলা কথা মহাভাগৱত। শুনা সৰ্বজনে গোপী উদ্ধৱ সংবাদ, কৌটি জনমৰ কৰি পাতক বিঘাত। কৌটি জন্মৰ পাপৰ পৰা যদি নিষ্কৃতি হবলৈ মন আছে তেতিয়াহলে গোপী উদ্ধৱ সংবাদ।
ইমান শক্তিশালী গভীৰ যে গোপী উদ্ধৱ সেইকাৰণে সাৱধান সাৱধান ভাগৱত কথা শ্ৰৱণ কৰিবলৈ অত্যন্ত সাৱধান হব লাগে। কেলে যে গোপী উদ্ধৱ সংবাদ এনেকুৱা এটা অধ্যায়, ভাগৱতৰ অধ্যায়সমূহৰ ইমানেই জোৰদাৰ মাহাত্ম্য যে এই কথা শ্ৰৱণ কৰিলে মানুহে কৌটি জন্ম মহাপাপৰ পৰা মুক্ত হৈ যায়। প্ৰভুসকল এই সুযোগ কেৱল মনুষ্যসকলক প্ৰদান কৰা হৈছে। অন্য ইতৰ প্ৰাণীবিলাকে ইচ্ছা থকা সত্বেও তেওঁলোকে ভগৱানক বুজিব নোৱাৰে, ভগৱানৰ গুণ তেওঁলোকে শ্ৰৱণ কৰিব নোৱাৰে, কীৰ্তন কৰিব নোৱাৰে, গাব নোৱাৰে। মানুহক কিন্তু এই সুযোগ ভগৱানে দি থৈ দিলে। সেইকাৰণে মনুষ্য মৃত্যুৰ মানে মুক্তিৰ দুৱাৰমুখ বুলি কৈছে, যে মনুষ্য জন্ম হোৱাৰ পিছত আৰু যাতে কোনো জন্ম হব নালাগে তাৰ ব্যৱস্থা মানুহে কৰিব পাৰে। এই অৱস্থাটোৰ নামে হল নিবৃত্তি মাৰ্গ, নিগম মাৰ্গ। আৰু এই নিবৃত্তি মাৰ্গৰ বিধান কেৱল আৰু কেৱল এভাগ শাস্ত্ৰই প্ৰদান কৰিছে, সকলো নিগম কল্পতৰু আগতে দিছে। যে এইটো কি তেতিয়াহলে পুনৰূপী জনম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম, বাৰে বাৰে জননীৰ জঠৰত, জঠৰ মানে গৰ্ভ, বাৰে বাৰে যাতে কোনো জননীৰ গৰ্ভত মই স্থিতি হব নালাগে, হে ভগৱান এইবাৰে মোৰ জন্ম তুমি শেষ কৰি দিয়া। হৰি মোৰ এদিন দয়া কে জানিতে পারয়তু মারথা পুরা, এ হরিয়ে নাহি জন্ম তোমার তথাপি জন্ম ধরা। কি কৈছে? নাহি জন্ম তথাপি তোমাৰো জন্ম ধৰা। কাৰ কথা কৈছে? পৰম ব্ৰহ্ম ভগৱানৰ কথা কৈছে, ঈশ্বৰৰ কথা। কহি জন্মে জীৱ ৰজ নম দূৰ কৰা। হে ভগৱান তোমাৰ জন্ম নাই, তোমাৰ মৃত্যু নাই, তুমিতো অজ, যাৰ জন্মও নাই মৃত্যু নাই। কিন্তু তথাপিও তুমি বাৰে বাৰে অৱতাৰ ধাৰণ কৰা, কিয়? যাতে সেই অৱতাৰ সমূহত কৃত লীলাসমূহ ভক্তসকলে অৱগাহন কৰি যাতে তেওঁলোকৰ জন্ম মৃত্যুৰ চক্ৰৰ পৰা তেওঁলোক যাতে। ভাগৱত এনেকুৱা এখন লীলা সমুদ্ৰ প্ৰভুসকল, ভাগৱত ভগৱন্ত পুৰুষৰ এনেকুৱা এক লীলা সমুদ্ৰ, যত স্নান পান অৱগাহন কৰি ভক্তসকলে, একান্ত সেৱকসকলে, সমৰ্পিত জনে জন্ম মৃত্যুৰ এই পাক চক্ৰৰ পৰা চিৰদিনৰ কাৰণে পাৰে, পৰম ধামত গৈ তেওঁ অৱগাহন কৰিব পাৰে। গতিকে কৌটিক জন্মৰ পাপ উচ্ছাদ কৰিবৰ কাৰণে কৃষ্ণ কথা শুনা দৰকাৰ, প্ৰয়োজন। হীৰা নাহি ৰাম গোকুলৰ হন্তে হৰি, আখে মথুৰা রঙ্গ মধ্যে বোধি কংস দুর্জন রাজাক, রাম পিতৃর মাতৃর পাশে সরিয়া বন্ধন, কইলা উগ্র সেন নৃপতি নারায়ণ। গোকুলৰ পৰা ঈশ্বৰে মথুৰালৈকে আপোনালোকে সকলোৱে এই কথা জানে যে অক্ৰূৰ খুৰাই ৰাতিতে ৰথ ডকাই লৈ আহিলে। অৱশ্যে ভগৱানে নিৰ্দেশ দিলে অক্ৰূৰ খুৰাই ৰাতিতে ডকাই বা ৰথ
পুৱাইলে নিদিবে পথ, মোৰ প্ৰাণৰ গোপীসকলে পোহৰ হলে তুমি মোক নিব নোৱাৰিবা। আৰু আপোনালোকে আচৰিত হব ভাবিলে যে গোকুলৰ নিচিনাকে দধি দুগ্ধ মাখন উভয় নদী স্থান, তাতে তেওঁৰ যিবিলাক গৰখীয়া বন্ধু, নদী নলা গোটেই অৰণ্য বন সমান কৰি খেলি ফুৰা ভগৱান কৃষ্ণ, বৃন্দাবনত গোপীসকলৰ লগত ৰাসক্ৰীড়াৰ দৰে উত্তম ক্ৰীড়া সাধন কৰা ভগৱান কৃষ্ণ, সেই সমস্ত বিলাক আৰু নন্দ যশোদাৰ যি মৰম সাদৰ, গোপীবিলাকৰ যি প্ৰেম, এই সকলোকে পৰিত্যাগ কৰি একমাত্ৰ কৰ্তব্য নিৰ্বাহন কৰিবৰ কাৰণে ভগৱান কৃষ্ণই সেই কম বয়সতে 7 বছৰ বয়সতে তেওঁ মথুৰালৈকে আহিবৰ কাৰণে সিদ্ধান্ত লয়। প্ৰভু অকল মনত ৰাখিব, কৰ্তব্য এনেকুৱা এটা বস্তু যি কৰ্তব্যই আপোনাৰ সকলো প্ৰকাৰৰ মানে এলাহ আৰু ভোগ স্বাচ্ছন্দ্যক তেওঁ কি কৰিব পাৰে, পৰিত্যাগ কৰিব পাৰিব লাগিব। ভগৱান তাৰ আদৰ্শ, চূড়ান্ত আদৰ্শ। মইনো কি কংসক মাৰিবলৈ যাম, ইয়াত ইমান মস্তি কৰি খাই লৈ থাকিব পাৰিছো, আকৌনো কেলে যাব লাগে। ভগৱান কৃষ্ণৰ দায়িত্ব, কাৰণ তেওঁ আহিছে কি কাৰণত পৃথিৱীত, পৰিত্ৰাণায় সাধু নাম, সাধুসকলক পৰিত্ৰাণ কৰিবলৈ, বিনাশায় দুষ্কৃতাম, দুষ্কৃতিক বিনাশ কৰিবৰ কাৰণে, ধৰ্ম সংস্থাপনৰ ঠায়ে সম্ভৱামি, আৰু ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে বাৰে বাৰে পৃথিৱীত তেওঁ আহে। এইবাৰো আহিছে ভগৱান কাক, কংসৰ দৰে দুৰাচাৰীক নিধন কৰিব লাগে, গোকুলৰ পৰা গুচি আহি। মই এইখিনিতে এটি বেলেগ প্ৰসংগ আপোনালোকক আজি বৰ ৰসিক প্ৰসংগ এটা কব। আপোনালোকে জানে যে যেতিয়া ভগৱান শ্ৰী ৰামচন্দ্ৰ ত্ৰেতাৰ যুগত চক্ৰৱৰ্তী মহাৰাজ অযোধ্যা নৰপতি দশৰথে সিদ্ধান্ত ললে যে ৰামক ৰাজ অভিষেক কৰা হব পুষ্য নক্ষত্ৰ পিছদিনাখন। জংকটটো ৰাতিয়ে লাগিল, মন্থৰাৰ কুমন্ত্ৰণাত মাতৃ কৈকেয়ীয়ে দেৱাসুৰ সংগ্ৰামত পাব লগা বৰ সিদিনাখনে বিচাৰিলে। আৰু বিচাৰিলে এনেকুৱা অদ্ভুত বৰ বিচাৰিলে স্বামীৰ পৰা, যিটো তেওঁ কাহানিও কল্পনা কৰা নাছিল। তেওঁৰ প্ৰাণ সমপুত্ৰ ৰামচন্দ্ৰৰ 14 বছৰ বনবাস যে বিচাৰিলে, আপোনালোকে চাব বাল্মীকিকৃত ৰামায়ণে হওক, গোস্বামী তুলসীদাসকৃত ৰামায়ণে হওক, শুক ৰামায়ণ, আপোনালোকে ভাগৱততো ৰামায়ণ উল্লেখ আছে, খুব কম সংক্ষিপ্ততে শুকদেৱে ৰামায়ণ বৰ্ণন, তাক শুক ৰামায়ণ বুলি কোৱা, পৰীক্ষিতৰ আগত ৰামায়ণ বৰ্ণন কৰিছে। বৰ বিলক্ষণযুক্ত, মানে সংস্কৃত ভাগৱতত বৰ বিলক্ষণযুক্ত শ্লোকসমূহ পদাৱলী তাত বৰ্ণন হৈছে শুক ৰামায়ণ। তাত কোৱা হৈছে, আপুনি এটাও এনে বাক্য নাই যিটো বাক্য দশৰথৰ শ্ৰীমুখে ওলাইছে যে ৰামক বনবাস দিয়া হল, নাই। দশৰথে মৌন হৈ আছে, কি কব। কিন্তু এই বাৰ্তা যেতিয়া ৰামচন্দ্ৰই গম পালে, প্ৰভু ৰামচন্দ্ৰই সত্যক ৰাখিবৰ কাৰণে, কাৰণ মনত ৰাখিব প্ৰভুসকল, সত্যই ৰাম, ৰামে সত্য, জগতৰ দ্বিতীয় পৰিভাষা। পিতৃৰ সত্যক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ৰামচন্দ্ৰই নিজেই সিদ্ধান্ত গ্ৰহণ কৰিলে যে মই এই মুহূৰ্ততেই বনবাসী হলো। আচৰিত লাগে যে বনলে গমন নকৰোতেই প্ৰভু ৰামচন্দ্ৰই ৰাজ কাৰেঙতে বনবাসী হৈ গল। কাৰণ যুৱৰাজ হিচাপে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে যাৰ অভিষেক হব, সেইকাৰণে ৰামচন্দ্ৰৰ শিৰৰ ওপৰত এটি সুবৰ্ণ ছত্ৰ ধাৰণ কৰি ৰাখিছিল। ৰামচন্দ্ৰই যেতিয়া পিতৃৰ লগত কথা পাতি ওলাই আহিছিল, তেতিয়া ছত্ৰধাৰীয়ে যেতিয়া আহি ৰামচন্দ্ৰৰ শিৰত ছত্ৰ ধাৰণ কৰিছিল, ৰামচন্দ্ৰই ছত্ৰটো গুচাই দিছিল যে মোক আৰু এই ছত্ৰটোৰ প্ৰয়োজন নাই, আৰু স্বৰ্ণময়ী পাদুকা পানৈ খুলি থৈছিল। খালী ভৰিৰে বিনা মুকুট আৰু বিনা ছত্ৰে দণ্ডে তেওঁ খোজ কাঢ়িছিল। তেওঁৰ মন্ত্ৰী সুমন্তই সুধিছিল
যে হে যুৱৰাজ কি কাৰণত বোলে না মইতো বনবাসী হলো এই মুহূৰ্ততে পিতৃৰ বাক্য ৰক্ষা কৰো। আচ্ছা দশৰথে কি বুলি কৈছিল, মই প্ৰসংগটো এই কাৰণে আনিছো। দশৰথে কৈছিল প্ৰভু ৰামক কি বুলি কৈছিলে, যে হে পুত্ৰ ৰাম, তুমি এটা কাম কৰা, যিহেতু সমগ্ৰ আমত্যবৰ্গ মন্ত্ৰীবৰ্গ সমগ্ৰ পাৰিষদৰ মাজত প্ৰস্তাৱ পাৰিত কৰা হৈছিল যে তোমাক ৰাজ্য অভিষেক কৰা হব, কাইলে ৰজা পাতা হব অযোধ্যাত, এতেকে তুমি মোক পোতাশালত বন্দী, মোক জেলত ভৰাই দিয়া, দি তুমি ৰজা হৈ যোৱা। কাৰণ তুমি ৰজা হোৱাটো ধৰণীৰ কাৰণে, মেদিনীৰ কাৰণে, পৃথিৱীৰ কাৰণে কল্যাণকাৰী। ভগৱান শ্ৰী ৰামচন্দ্ৰই মনে মনে চিন্তা কৰিছিল যে এই কাম মোৰ দ্বাৰা কৰিবৰ কাৰণে মই পৃথিৱীত আহিছো নেকি? এই কামটো মোৰ পিছৰ জন্মত কংসই কৰিব এইটো কাম, নিজৰ পিতৃক জেলত থৈ পেলাই নিজে ৰজা। মইতো এই কাম কৰিব নোৱাৰো। প্ৰভু, অকল ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিত কেতিয়াও বাপেকক জেলত থৈ পেলাই পুতেক ৰজা হোৱা ভাৰতীয় সনাতন পৰম্পৰাত নাই। আৰু এই পৰম্পৰা ক'ত আছে আপোনালোকে নকলেও জানে। বাপেকক জেলত থৈ পুতেক ৰজা হোৱা ভাৰতবৰ্ষৰ ইতিহাসত আছে। সেইবিলাক কোন আছিল সেয়া আমি নকলেও হব, আপোনালোকে জানে। কিন্তু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা, হিন্দু সভ্যতা আৰু সংস্কৃতিৰ প্ৰবাহমান গতিত হাজাৰ হাজাৰ বছৰ ধৰি প্ৰবাহিত হৈ আছে। এই প্ৰবাহমান সোঁতত কেতিয়াও পুত্ৰই পিতৃক পোতাশালত থৈ ৰজা হোৱাৰ নজিৰ আজিলৈকে নাই। আৰু এই নজিৰ এগৰাকীৰ অসুৰে, কংসৰ নিচিনা অসুৰে দেখুৱালে কাৰণে আজি 7 বছৰ বয়সতো কৰ্তব্যক নিৰ্বাহন কৰা ভগৱান কৃষ্ণ গোকুলৰ নিচিনা সমস্ত আদৰ সন্মান ঘি মাখন পৰিত্যাগ কৰি তেওঁ কলিকে আহিছে মথুৰালৈ।